সৰু কাললৈ উভতি যাওঁ। আজি হৈছে মাঘ বিহুৰ 1 তাৰিখ আৰু আজি আমাৰ ঘৰতে এখন পুথি পাঠৰ এখন ব্যৱস্থা কৰা হৈছে। তো সেইটো কাৰণে ৰাতিপুৱাৰ পৰা বহুত কিবা কিবি কাম কৰি আছোঁ, মানে এইটোৰ পৰা আদি কৰি সেইটোৰ পৰা আদি কৰি নাৰিকল কটাৰ পৰা আদি কৰি বহুত কাম কৰি আছোঁ। তথাপি এতিয়া মায়ে মোক অলপ হেৰি কাম দিলে, অলপ কি কয় এইটো কলপাত কাটিব দিলে আমাৰ প্ৰসাদ দিয়াৰ কাৰণে। তো এতিয়া মই অলপ কলপাত কাটি আহোঁ। এইখন লৈ লৈছোঁ, তো এতিয়া হাকটিখন ইয়াতে লগাই দিওঁ। তো এইখন হাকটি মানে এইখন কি পাইছে কিবা চাফা কৰা, সেইখন হাকটিটো বেলেগ হাকটি পোৱা নাই, সেইটো কাৰণে মই এইখনকে লৈ লওঁ। তো আমাৰ হাকটি ৰেডি হ'ল। তো এতিয়া আহক কথা পতা চাব। তো কলপাতখিনি কাটিলোঁ, এতিয়া সৰু সৰুকৈ পিচ পিচকৈ কাটোঁ। সৰুতে আমি কলগছৰ কলপাতৰ এটা বঢ়িয়া বস্তু বনাইছিলোঁ। আপোনাৰ এই বস্তুটো একবাৰ বনাই দেখাওঁ। পুনৰ একবাৰ সৰু কাললৈ উভতি যাওঁ। কিনিছিলোঁ বনাই দেখাইছোঁ। এইটো চাওক, সৰু কালতে আমি বনাইছিলোঁ এইটো। কলপাতখিনি বঢ়িয়াকৈ সৰু সৰুকৈ কাটিলোঁ। তো এতিয়া এইখিনি এইখিনি ধুই দিওঁ, বহুত লেতেৰা হৈ আছে, কিবা বগা বগা পৰি আছে, এইখিনি ধুই দিওঁ। ৰাতিপুৱাৰে পৰা কামবোৰ কৰি কৰি আজৰি হোৱাৰ পিছত ময়ো এইফালে বঢ়িয়াকৈ ধুতি পিন্ধি মই ওলালোঁ। তো এতিয়া ভকত বিন্দু আহিবলৈ হৈছে, সেইটো কাৰণে পুথিপাঠৰ কাৰণে আৰম্ভণি কৰিছে তেওঁলোকেও। এনেকৈ ভকত বিন্দুৱে পুথিপাঠক সামৰাৰ পিছত আমি বঢ়িয়াকৈ মহাপ্ৰসাদৰ আয়োজন কৰিছিলোঁ। সেয়েহে মহাপ্ৰসাদৰ বাবে আমি এটা যোগাৰ কৰি আছিলোঁ। তো এতিয়া ভকত বিন্দুক আমি মহাপ্ৰসাদ দিবলৈ আহিলোঁ। এনেকৈ হৰিধ্বনি দি মহাপ্ৰসাদ গ্ৰহণ কৰিলে ভকত বিন্দুৱে, আৰু আজিৰ আমাৰ কাৰ্যক্ৰম সমাপ্ত কৰিলোঁ।